স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি তেওঁলোকে আনিছে প্ৰগতিৰ জোৱাৰ। সমাজৰ সাধাৰণ খাটি খোৱা মানুহৰ মাজত সিঁচি দিছে হাঁহি। নিৰাশাৰ বিপৰীতে আশাৰ এগছি বন্তি। আত্মনিৰ্ভৰশীলতাৰ অন্য এক নাম বন্ধন বেংক। যেন এটা বেংক নহয়, আপোনাৰ এজন প্ৰকৃত বন্ধুহে। সুখ দুখৰ লগৰী এই বন্ধন বেংকে হাজাৰজনৰ মুখলৈ কঢ়িয়াই আনিছে হাঁহি। অমানিশাৰ মাজতো পূৰ্ণিমাৰ চন্দ্ৰ হৈ বন্ধন বেংকে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আনিছে প্ৰগতিৰ জোৱাৰ। এটা বেংক হিচাপে বন্ধন বেংকে নিজৰ কৰণীয়খিনি কৰাৰ উপৰিও বহুতৰ জীৱনলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাত অহোপুৰুষাৰ্থ কৰি আহিছে। নিশ্চয় আৰু সম্বলহীনজনক যোগাই আহিছে অফুৰন্ত প্ৰেৰণা, যাৰ বাবে সমাজত একাংশ মানুহ সন্মান সহকাৰে জীয়াই থকাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বন্ধন বেংকে। এনে হাজাৰজনৰ কথা পূৰ্বেও প্ৰতিবিম্ব লাইভত প্ৰকাশ কৰা হৈছে। বন্ধন বেংকে এই ধাৰা অব্যাহত ৰাখি এইবাৰ তেজপুৰৰ 3গৰাকীকৈ মহিলাৰ জীৱনৰ পৰিৱৰ্তনত লৈছে মুখ্য ভূমিকা। মহিলা সবলীকৰণৰ ক্ষেত্ৰত বন্ধন বেংকে প্ৰকৃতাৰ্থত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। বন্ধন বেংকৰ তেজপুৰ শাখাই এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি মহিলা কেইগৰাকীলৈ আগবঢ়াইছে সহায়ৰ হাত। ইয়াৰে তেজপুৰৰ অন্তৰ্গত গুটলং গাঁৱৰ ৰাছিদা বেগমে বন্ধন বেংকৰ পৰা আৰম্ভণিতে 7,000 টকা লোন লোৱাৰ পিছত শেহতীয়াকৈ 3 লাখ টকা লোন লৈ তেওঁ খুলিছে দুখনকৈ দোকান। অতি সহজতে লোন পোৱাৰ পিছত ৰাছিদা বেগমে এই ব্যৱসায় আৰম্ভ কৰিব পাৰিছিল, যাৰ বাবে বন্ধন বেংকক প্ৰশংসাৰে উপচাই দিছে ৰাছিদা বেগমে। মোৰ নাম ৰাছিদা বেগম। পৰা লোন লৈ আছোঁ, এতিয়া বন্ধনৰ পৰা লৈছোঁ। এতিয়া সেইটো ক'ব নোৱাৰিম, বহুত দিন হৈছে, বহুত দিনৰ পৰা বন্ধনটো চলাই আছোঁ। এতিয়া 3 লাখত আহিছে লোনটো। তাৰ পৰা পইচা লৈ কেনে এয়া চেণ্ডেল ফিচিং আনিছে আৰু মাল বস্তু কিনি আনিছোঁ। এতিয়া দোকান দুটা চলাই আছোঁ, এটা গেলামালৰ, এটা চেণ্ডেলৰ বিজনেছ, দুটাই চলাই আছোঁ। এতিয়া 3 লাখ বন্ধন গোটৰ পৰা লৈছোঁ। বন্ধনত ধন্যবাদ দিলোঁ। ঠিক তেনেদৰে তেজপুৰৰে বীণা দেৱনাথে অতি কম নথি পত্ৰৰ বিনিময়ত প্ৰথমে 19,000, তাৰ পাছত 25,000 আৰু বৰ্তমান 1.5 লাখ টকাৰ ঋণ লৈ সুন্দৰভাৱে চলাই গৈছে তেওঁৰ ব্যৱসায়। বীণা দেৱনাথে প্ৰতিবিম্ব লাইভৰ আগত বন্ধন বেংকক ধন্যবাদ জনাই এনেদৰে কয়। পরে লৈছো 19,000, পরে লৈছো এতিয়া লৈছো 1.5 লাখ টাকা। এখন ধুনীয়া করে মোর দোকানটা চলি আছে আর বন্ধনের পৰা ধন্যবাদ জানাইছো। ধুনীয়াকে চলি আছে মোর দোকান। আমার নাম বীণা দেবনাথ, গুটলং, একলং গুটলঙে হয়তো। 50,000 পরে লৈছো 1.5 লাখ এতিয়া লৈছো দোকান খুলিছো। এতিয়া বন্ধনক আপুনি কি ক'ব? বন্ধনে কি কম, বন্ধন ভাল চলি আছে, আমারও চলি আছে ভাল, এইটোৱে আমি জানো। বন্ধনের কারণে ময়ও ভাল চলি আছে। ইফালে তেজপুৰৰ যশোদা ৰয়ো বন্ধন বেংকৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হৈছে। 12,000 টকাৰ ঋণ লৈ সৰুকৈ ব্যৱসায় আৰম্ভ কৰা যশোদা ৰয়ে বৰ্তমান 2.5 লাখ টকাৰ ঋণ লৈ তেওঁ এখন হাৰ্ডৱেৰৰ দোকান দি সুপ্ৰতিষ্ঠিত হৈ পৰিছে। বন্ধন বেংকৰ অতি সহজ নিয়মৰ বিনিময়ত ঋণ লাভ কৰা কথাটোত উৎফুল্লিত হৈ যশোদা ৰয়ে বন্ধন বেংকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নমস্কাৰ, মোৰ নাম যশোদা ৰায়। মই পৰুৱা হাৰিগাঁও নিবাসী। মই বন্ধনৰ পৰা লোন লৈ বহুত উপকাৰ হৈছোঁ। আগতে মই 12,000ত ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া বৰ্তমান মোৰ 2.5 লাখ চলি আছে লোনটো। বহুত ভাল পাইছোঁ লোন লৈ, ধুনীয়াকৈ কিস্তি দি আছোঁ। আগতে সপ্তাহত দিছিলোঁ, এতিয়া মাহে মাহে দি আছোঁ। বন্ধনৰ ব্যৱহাৰো ভাল, বেছি কাগজ পত্ৰ দিব নালাগে, অলপ ডকুমেণ্টছতো লোন পাই যায়। বহুত দুখীয়া মানুহক সহায় কৰি দিওঁ। এতিয়া 2.5 লাখ চলি আছে মাহেকীয়া। মোৰ আগতে এইটো পুৰণা স্ক্ৰেপ দোকান আছিলে, এতিয়া হাৰ্ডৱেৰ কৰিছোঁ। বন্ধনত আমাৰ বহুত ভাল লাগে। বন্ধন দুখীয়া মানুহৰ কাৰণে বহুত ভাল। বন্ধনৰ পৰা লোন লৈ কিনে বহুত আমাৰ নিচিনা মহিলাবিলাকে বহুত আগবাঢ়িছে। বেলেগ বেংক আছিলে বহুত ডকুমেণ্ট বিচাৰে, এইটো চবতকৈ ভাল। ইয়াত খালি আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে বাছ, সেইকাৰণে বেছি ভাল লাগে। ভালকৈ লৈ ভালকৈ চলাই থাকিলে আমাৰ কাৰণে বহুত ভাল। তেজপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।